বন্ধুসকল বৰ্তমান সময়ত ফেসবুকে নিজাকৈ সকলো ফেসবুক একাউণ্টতে ফেসবুক পেজে হওক বা ফেসবুক প্ৰফাইলে হওক আপোনালোকক কন্টেন্ট মনিটাইজেশ্যন অপচন দিছে হয় বন্ধুসকল সকলোকে ফেসবুকে কন্টেন্ট মনিটাইজেশ্যন অপচন দিছে কিন্তু বহুতৰ তাতে এনেকুৱা হৈছে ক্ৰাইটেৰিয়া নট বি এভেইলেবল বা ক্ৰাইটেৰিয়া যেতিয়া আপোনালোক ফেসবুকৰ আপোনালোক কন্টেন্ট মনিটাইজেশ্যন অপচন আপোনালোকে ক্লিক কৰিব তাত আপোনালোকে এনেকুৱা ধৰণৰ এটা ছোৱালী কিবা কৈ থকা আহিব আৰু তাত লিখা থাকিব আই এম ইন্টাৰেষ্ট আৰু নট না এনেকুৱা কিবা কিবি আহি থাকে কিন্তু আপোনালোকৰ লগতো যদি এনেকুৱা হৈ আছে তেনেহলে এই ভিডিওটো আপোনাৰ বাবে বহুত দৰকাৰী হ'বলৈ গৈ আছে কাৰণ এই ভিডিওত মই যে আপোনালোকক A to Z আৰম্ভণিৰ পৰা শেষলৈ সকলোবোৰ গাইড কৰিম আপোনালোক কেনেকৈ কি কৰিলে আপোনালোকৰ যিটো ফেসবুকৰ আই এম ইন্টাৰেষ্ট বুলি আছে তাতে কি লিখিলে আপোনালোকৰ ফেসবুকৰ কন্টেন্ট মনিটাইজেশ্যন টুলটো আপোনালোক সাকসেসফুলি পাব বলক বন্ধুসকল ভিডিওটো আৰম্ভ কৰোঁ বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোকৰ মোৰ চেনেলত নতুন আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনত দবাই থৈ দিব কাৰণ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং আৰু ইনফৰমেটিভ ভিডিওবোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলতে পাব বলক বন্ধুসকল এতিয়া ভিডিওটো মাজলৈ আগবাঢ়ো বন্ধুসকল প্ৰথম কথা হৈছে যে আপোনালোকে যদি আপোনালোকৰ ফেসবুক একাউণ্টত আপোনালোকে এনেকৈ কন্টেন্ট মনিটাইজেশ্যন অপচনটো পাইছে তেনেহলে এই ভিডিওটোত আপোনালোকে সম্পূৰ্ণ চাব আৰু আপোনালোকক মই গাইডছ কৰিম আপোনালোকে কেনেকৈ কি লিখিলে আপোনালোকৰ ফেসবুকৰ কন্টেন্ট মনিটাইজেশ্যন পাবলৈ আপোনালোকৰ সুবিধা হ'ব আৰু যিসকলে পোৱা নাই কন্টেন্ট মনিটাইজেশ্যন এই অপচনটো তেওঁলোকে কি কৰিব সিম্পলি তেওঁলোকে নিজৰ ফেসবুক একাউণ্টটো এবাৰ লগ আউট কৰিব ফেসবুক এপ্লিকেশনৰ পৰা আৰু ফেসবুক যিটো এপ আছে আপোনালোকে প্লে ষ্ট'ৰ বা মোবাইল এপ ষ্ট'ৰ গৈ আপোনালোকে আপডেট কৰি ল'ব তাৰ পিছত আপোনালোকৰ ফেসবুক একাউণ্টটো আকৌ লগইন কৰিব তাৰ পিছত আপোনালোকে প্ৰফেশনাল ডেশবৰ্ডত গৈ আপোনালোকৰ মনিটাইজেশ্যন সেকশনত গৈ অলপমান তলত আপোনালোকে স্ক্ৰল কৰিলে আপোনালোকে পাব ফেসবুকৰ কন্টেন্ট মনিটাইজেশ্যন এতিয়া আহিছো আপোনালোকে কেনেকৈ কি লিখিব লাগে সম্পূৰ্ণ আপোনালোকক গাইড কৰিম বন্ধুসকল আপোনালোকে ফেসবুকৰ কন্টেন্ট মনিটাইজেশ্যন টুলটোৰ আপোনালোকে এক্সেছ পাবলৈ হলে আপোনালোকে য'ত ফেসবুকৰ কন্টেন্ট মনিটাইজেশ্যন অপচন আছে তাত আপোনালোকে গৈ তলত এটা অপচন পাব আই এম ইন্টাৰেষ্ট বুলি ইয়াতে কিছুমান বস্তু লিখিব লাগিব কি লিখিব লাগিব মই আপোনালোকক সম্পূৰ্ণ লিখি আপোনালোকক দেখুৱাই দিম আৰু যদি আপোনালোকে মই কি লিখিছো আপোনালোকে বিচাৰে সেইখিনিতে তলত মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে PDF ফৰমেটত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে সম্পূৰ্ণ সেমে ৰাখিব পাৰে আপোনালোকৰ নামটো ঠাইত আৰু আপোনালোকৰ ফেসবুক একাউণ্টৰ ঠাইত আপোনালোকৰ নামটো চেঞ্জ কৰি দিব আৰু লিংকটো চেঞ্জ কৰি দিব বাকি সম্পূৰ্ণ একে থাকিব বাকি আপোনালোকে একো টেনচন কৰিব নালাগে সম্পূৰ্ণ PDF টো আপোনালোকক মই প্ৰভাইড কৰি দিম ইয়াতে আপোনালোকে প্ৰথমতে জানিব লাগিব যে আপোনালোকে কেনেকৈ এই PDF টো আপোনালোকে পাব আৰু কেনেকৈ ইয়াৰ পৰা কি চেঞ্জ কৰিব লাগিব আৰু কেনেকৈ সাবমিট কৰিব লাগিব সম্পূৰ্ণ বস্তু মই এতিয়া আপোনালোকক দেখুৱাই আছো বন্ধুসকল মই এতিয়া মোৰ মোবাইলৰ স্ক্ৰীনখন আপোনালোকৰ সাইডত চৌকা দিছো আপোনালোকে সেইবোৰ ষ্টেপে ফলো কৰিব যিবোৰ ষ্টেপ মই আপোনালোকক দেখুৱাই যাম আপোনালোকক মই দেখুৱাই ষ্টেপবোৰ ফলো কৰিলে হয়তো আপোনালোকক অতি সোনকালে আপোনালোকৰ ফেসবুক কন্টেন্ট মনিটাইজেশ্যন অপচন পাবলৈ আপোনালোকে সক্ষম হ'ব পাৰে বলক বন্ধুসকল এতিয়া মোৰ মোবাইল স্ক্ৰীন হলে প্ৰথমতে আপোনালোকে কি কৰিব আপোনালোকক মই দেখাই দি আছো ইয়াতে এখন এপ্লিকেশন মই লিখি আপোনালোকক দেখাই দিছো আপোনালোকে সম্পূৰ্ণ একে ৰাখিব সকলোবোৰ জাস্ট আপোনালোকে অলপমান তলত গৈ ইয়াত মোৰ নাম লিখা আছে ৰাহুল বুলি তাত আপোনালোকে নিজৰ নাম লিখি দিব আৰু য'ত আপোনালোকে লিখিছে পেজ এডমিন বুলি য'ত মোৰ ফেসবুক পেজটো নাম দি আছে SMK to support বুলি তাত আপোনালোকৰ ফেসবুক একাউণ্টটো বা ফেসবুক পেজৰ আপোনালোকৰ নামটো লিখি দিব আৰু য'ত আপোনালোকৰ ইমেইলৰ অপচন আছে তাত আপোনালোকৰ নিজৰ ইমেইল এটা দি দিব তাৰপিছত আপোনালোকে কি কৰিব তলত এটা অপচন পাব আপোনালোকে পেজ লিংক বুলি সিম্পলি পেজ লিংক অপচনটো য'ত আছে আপোনালোকে পেজ লিংক অপচনটোত আপোনালোকৰ নিজৰ ফেসবুক পেজ আপোনালোকে লিংকটো দি দিব নেক্সট আহিছো আপোনালোকে এই PDF খন ক'ত পাব আপোনালোকে এই PDF খন বা মই লিখা বস্তুখিনি যদি আপোনালোকক লাগে তেনেহলে মোৰ এই ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব আৰু মোৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক পাব গুগল ড্ৰাইভৰ আপোনালোকে তাত এই PDF টো পাই যাব আপোনালোকে সকলোবোৰ কপি পেষ্ট কৰিব পাৰে আৰু জাস্ট আপোনালোকৰ নামটো আৰু লিংকটো চেঞ্জ কৰি দিলে আপোনালোকৰ সম্পূৰ্ণ এখন ফৰ্ম ফিলআপ হৈ গ'ল জাস্ট আপোনালোকে কি কৰিব লাগিব যিখন ফৰ্ম মই দিছো এইখন ফৰ্ম আপোনালোকে ভালদৰে আপোনালোকৰ মতে আপোনালোকৰ ডিটেইলছখিনি দিয়ে জাস্ট আপোনালোকে ইয়াৰ পৰা কপি কৰিব লাগিব কপি কৰি জাস্ট আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ ফেসবুক এপটো আপোনালোকে ওপেন কৰিব ফেসবুক এপটো ওপেন কৰি আপোনালোকে সিম্পলি প্ৰফেশনাল ডেশবৰ্ডত যাব আপোনালোকে গৈ আপোনালোকে সাইডত এটা অপচন পাব মনিটাইজেশ্যন বুলি সিম্পলি মনিটাইজেশ্যন অপচনটো যাব আৰু একেবাৰে তলত এটা অপচন পাব কন্টেন্ট মনিটাইজেশ্যন বুলি সিম্পলি কন্টেন্ট মনিটাইজেশ্যনৰ ওপৰত এবাৰ ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে তলত এটা অপচন পাব আই এম ইন্টাৰেষ্ট বুলি সিম্পলি আই এম ইন্টাৰেষ্টত ক্লিক কৰি আপোনালোকে জাস্ট ইয়াতে আপোনালোকে পেষ্ট কৰি দিলে হ'ল এইখিনি পেষ্ট কৰি আপোনালোকে সিম্পলি ইয়াতে লিখি দিও এইটো যেটো সাবমিট ইন্টাৰেষ্ট বুলি আছে এইটো জাস্ট আপোনালোকে সাবমিট কৰি দিলে হ'ল আৰু ইয়াতে আহিছে ইন্টাৰেষ্ট সাবমিটেড থ্যাংক ইউ ফৰ sharing your interest in this program you will be notified you become eligibility মানে ইয়াতে কি কৈছে আপোনালোকৰ যিখন মানে ৰিকুৱেষ্ট দিলে সেইখন ৰিকুৱেষ্ট দিয়াৰ বাবে আপোনালোক ধন্যবাদ জনাইছে আৰু ফেসবুকত নিজাকৈ আপোনালোকৰ একাউণ্টটো ৰিভিউ কৰিব যদি তেওঁলোকে দিব পাৰে বা তেওঁলোকৰ মতে যদি আপোনালোকে এলিজিবল হয় তেওঁলোকৰ কন্টেন্ট মনিটাইজেশ্যন টুল পাবলৈ আপোনালোকৰ যদি মানে এলিজিবল হয় তেতিয়া হলেহে আপোনালোক কন্টেন্ট মনিটাইজেশ্যনটো দি দিব এটা কথা হৈছে আপোনালোকে যেতিয়া এই ফৰ্মখন ফিলআপ কৰিব বা যেতিয়া আপোনালোকৰ ৰিকুৱেষ্টটো আপোনালোকে দিব তেতিয়াৰ পৰা আপোনালোকে ভালদৰে আপোনালোকৰ ফেসবুকৰ যিবিলাক উইকলি চেলেঞ্জ আছে আপোনালোক কমপ্লিট কৰিলে হ'ল আপোনালোক বহু সোনকালে বা অতি সোনকালে আপোনালোক
কণ্টেণ্ট মনিটাইজ তোলা আপোনালোকে এক্সেছ পাই যাব। চ' মানে এনেকুৱা আজিলৈ এইখিনি আছিল। যদি আপোনালোক কিবা সুধিব থাকে বা কিবা জানিব থাকে তেনেহ'লে আপোনালোক কমেণ্টত জনাব পাৰে। চ' আপোনালোক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' মাজেলে।